ভুক্তভোগী হা যেতিয়া হস্পিটেল আমাৰ পঞ্চায়তে যেতিয়া নেকি দিলে এইটো 40 লাখ টকাৰ ৰাস্তা ফেভাৰ ব্লক তেতিয়া কিমান কষ্ট আমি বোকাত মানে ইয়াত যাব লগা হৈছিল তেতিয়া আমাৰ ৰাইজে অকমান সকাহ পালে ৰাস্তাটো হ'ল এতিয়া আমাৰ পঞ্চায়তে দিয়া আকৌ ফেভাৰ ব্লক এই বস্তুটো আমি উঠাই নিবলৈ কিয় দিম কথাটো কৈছো আমাৰ ইয়াত ভিতৰুৱা ৰাস্তা কিমান বেয়া হৈ আছে সেইখিনি আমি দিম আমি ৰাইজে দিম এই বস্তুটো উঠাই নিবলৈ কোনো প্ৰয়োজন নাই নহয় মানে কিমান গাড়ী নিলে বাতৰ গাড়ী ভিডিঅ আমি পুৰা নিছিলে গাড়ী ব্লকত নিবল কৈছিল এইটো নামটো সেইফালে ঘূৰি লওক ভিডিঅ বাইৰ নামটো আমি কেনেকৈ গম পাম আপোনালোকে কেনেকৈ ভিডিঅ বাইৰ আপোনালোকক গম নোপোৱাকে চুৰ কৰি নিছিলে নহয় না আপুনি চুৰ নিব কৈছে না বেলেগ আপুনি চুৰ নেকি তেতিয়ালে গম নোপোৱাকে কেনেকৈ যাব মাল আপুনি চুৰ আপুনি চুৰ আপুনি নামটো কব নোৱাৰে আপোনাৰ ভাড়াটো কোনে দিব আপোনালোকৰ কথা নহয় গাড়ীখন যে ডেৰগাঁৱলৈ গ'ল মালিকৰ লগত আমাৰ কানেকচন নাই মালিকৰ লগত কানেকচন নাই এভাৰ বলটো ডেৰগাঁও ফালে কোনে নিবল কৈছে তাৰ ঘৰত পেলাই মালিকৰ লগত আমাৰ কানেকচন নাই যোৱাকালি আমাৰ ইয়াৰে আমাৰ পঞ্চায়তৰ খেৰপথাৰ গাঁও পঞ্চায়তৰ ভিডিঅ' আহিছিলে আৰু আমি মানে এই পুৰণা ইটাবিলাক যিবিলাক এতিয়া পিডব্লিউ ৰাস্তা এতিয়া নতুনকৈ এটা আঁচনি কৰিছিলো বনাই আছে আমাৰ যিটো পুৰণা যিটো ইটা মানে ফাইবাৰ ইটা এই ফাইবাৰ ইটাটো আমি মানে ইয়াতে ৰাখিম বুলি ভাবিছিলো যে আমাৰ ৰাস্তা বহুতখিনি বেয়া হৈ আছে মানে আমাৰ নাহৰডঙা পথলৈ ইফালে স্কুললৈ যোৱা ৰাস্তা গোটেই বোকা আছে আৰু তাৰ পৰা আমাৰ এই মেডিকেল ফ্ৰণ্টত যোৱা ৰাস্তাটো গোটেই বোকা হৈ আছে গতিকে আমি ভিডিঅ' বাইদেউক অনুৰোধ কৰিছিলো যে ফাইবাৰ বলৰ ইটাটো আমাৰ এই পুৰণা ইটাবিলাক আমাৰ ৰাস্তাটো বনোৱা এটা বিকল্প এটা কৰিব লাগে গতিকে ফাইবাৰ ইটাবিলাক আমাৰ মেডিকেলৰ ইয়াতে থব লাগে আমাৰ জেগা আছে তেনেকুৱা থব লাগে বুলি আমি অনুৰোধ কৰিছিলো কিন্তু ভিডিঅ' বাইদেৱে আমাৰ কথাটো নামানি আৰু ফাইবাৰতে ইটাবিলাক ইয়াত নিয়াৰ মানে খেতৰ পথাৰৰ মানে পঞ্চায়তলৈ নিয়াৰ ব্যৱস্থা কৰিছিলে বলক হলে তাৰ পাছত আমি বাধা প্ৰদান কৰিলে যে আমি নিবলৈ নিদিওঁ বাইদেউ আপোনালোকে আমাৰ এইটো ৰাস্তাবিলাক বনাই দিয়ক এনেকৈ আমি দাবী কৰিছো ইটাবিলাক ইয়াতে থাকক কিন্তু তাৰ পাছত আমি বাইদেৱে ভিডিঅ' বাইদেৱে ব্লকৰ মানে ভিডিঅ' বাইদেৱে আমাৰ চাৰ্কলৰ দেৰগাঁও চাৰ্কলৰ এছডিচিক নিমন্ত্ৰণ কৰি আনিলে এছডিচি বাইদেউ আহি আমাক কথাটো বুজালে তো বাইদেউ বুজোৱা মতে যে তাতে পঞ্চায়তৰ ইটাবিলাক ৰাখিবলৈ দিয়ক এটা কৰি তাতে থাকক এটাৰ পৰা একো অনিষ্ট নহয় এটা চুৰ নহয় এটা ইটা চুৰ নহয় তেনেকুৱা ভিডিঅ' বাইদেউ আমাক কথাটো বুজালে আৰু চাৰ্কলৰ বাইদেউ লগতে আছিলে আৰু চাৰ্কলৰ বাইদেউৰ সন্মানটো অৰ্থে আমি মানে সন্মান হলো আৰু নিবলৈকো আমি ইটাবিলাক আমি নিবলৈ আমি মানে বাধ্য হৈ গলো কিন্তু আমাৰ ভিডিঅ' বাইদেউৰ ওপৰত কিন্তু আমাৰ সন্দেহ আছিল ভিডিঅ' বাইদেউ যে বস্তুটো যি ভাগে ক'লে মানুহৰ কিন্তু তাত সন্দেহ আছিলে সেইবাবে আমি মানে কি কৰিছো মানুহ আমি চাৰিওকাষে লগাই দিলো মানুহ লগাই যে ইটাবিলাক প্ৰকৃততে মানে ভলৈ গৈছে নে নাই যোৱা সেইকাৰণে আমি মানুহ মানে আমি গোটেই লগালো তো ঠিক 5টামান বাজিছে সেইটো সময়তে আমাৰ ইয়াৰ পৰা ফাইবাৰ ইটাবিলাক পঞ্চায়তলৈ নগৈ দেৰগাঁও ফালে 2টা গাড়ী মানে ফাইবাৰ ইটা লৈ গৈ আছে দেৰগাঁও টাউনৰ ফালে গাড়ী লৈ গৈ আছে দেখিছে মানুহৰ প্ৰমাণ আছে আমাৰ মানে জ্বলন্ত প্ৰমাণ আছে আৰু আমাৰ গোটেই মোবাইলত এইবিলাক ফটো মৰা আছে গাড়ী যোৱা যিটো গাড়ী লৈ গৈছে আমি নেগেটিভ চাৰিআলিত গৈ আমি ফটো মাৰিছো কেপচাৰ কৰিছো গতিকে আমাৰ বাইদেউ প্ৰতিশ্ৰুতি দিছিলে ভিডিঅ' বাইদেৱে যে আমাৰ ব্লকৰ পৰা পঞ্চায়তৰ পৰা এটা ইটাও খেলি মেলি নহয় এটা লোহা টুকুৰা চুৰ নহব আপোনালোকে তাত বস্তুটো আমাক নিবলৈ দিয়ক যদি ইমানখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছত আমি সন্মান হলো নিলে তাৰ পাছত আকৌ 2 গাড়ী ইটা আকৌ ইয়াৰ পৰা কেনেকৈ ফাইবাৰ ইটা দেৰগাঁও ফালে যাবলৈ পালে সেইটোৱে আমাক উত্তৰ লাগে সেইটোৱে কিন্তু আমি সেইকাৰণে গাড়ী জব্দ কৰি থৈছো আমি যাবলৈ দিয়া নাই পথ বন্ধ কৰি থৈছো আমি এতিয়া যাব দিয়া নাই